মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি আহা তোমালোকৰ পাঠ্যপুথিৰ অনুশীলনী 14ৰ অংকসমূহ কৰোঁ। 14 নম্বৰ একত কৰিবলৈ কোৱা হৈছে উত্তৰ লিখা, কটোত চোৱা ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটা ওপৰা ওপৰিকৈ থকা এটা সময় লিখা। আমাক কি কৈছে যে ঘণ্টাৰ কাঁটা, ঘড়ীত সাধাৰণতে তিনিটা কাঁটা থাকে, ছেকেণ্ডৰ কাঁটা, মিনিটৰ কাঁটা আৰু ঘণ্টাৰ কাঁটা। তাৰে ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটা একেলগে থকা অৰ্থাৎ ওপৰা ওপৰিকৈ থকা এটা সময়ৰ আমাক উল্লেখ কৰিবলৈ কোৱা হৈছে অৰ্থাৎ কৈছে। এতিয়া চোৱা, মই ইয়াত তোমালোকৰ 3 নম্বৰ অংক কৰোঁতে 12ৰ অনুশীলনৰ 12ৰ 3 নম্বৰ অংকত আমি ঘড়ীৰ কাঁটা অৰ্থাৎ সময়টো চাই মিনিটৰ কাঁটা আৰু ঘণ্টাৰ কাঁটাটো আঁকিবলৈ কোৱা হৈছিল, আমি আঁকিছিলোঁ। মই ইয়াত চোৱা শেষৰটো এই 12টা বাজিছে, ইয়াত 12 বজাত চোৱা মিনিটৰ কাঁটা আৰু ঘণ্টাৰ কাঁটা একেলগে যেতিয়া থাকিব তাক 12 বজা বুলি কোৱা হ'ব। সাধাৰণতে এইটো এটা শুদ্ধ সময়, এটা শুদ্ধ সময়। যেতিয়া ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটা একেলগে থাকিব তেতিয়া 12টা বাজিব। আৰু আমি যদি মিনিট হিচাপত লওঁ, ধৰা ঘণ্টাৰ কাঁটাটো ইয়াত আছে, মিনিটৰ কাঁটাটো ইয়াত আছে, তেতিয়াহ'লে এতিয়াও আমি সেইটো এটা সময় হয় কি নহয়, একেলগে থাকিব, তেতিয়া 1টা 5 এক বুলি ধৰা হয়, ইয়াৰ পৰা এলৈকে 1টা 5। ইয়াত হ'লে মানে এইটো 2 ঘৰ 2 2টা 5 একেলগে থাকিব, অৰ্থাৎ 2 10 2 বাজি 10 মিনিট হ'ব হয় নহয়। আকৌ যদি 3ত একেলগে থাকে তেতিয়াহ'লে ঘণ্টাৰ কাঁটাটোৱে 3ক বুজাব, 3টা বাজিছে, আৰু এইফালে 5 10 15 3টা 15। ঠিক তেনেদৰে 4 বজাত ঘণ্টাৰ কাঁটা 4 বজা বুজাব আৰু মিনিটৰ কাঁটাটোৱে 20 মিনিট বুজাব, 5 10 15 20। তেনেদৰে এইধৰণে বুজাই বুজাই গৈ থাকিব হয় নহয়। কিন্তু আমি এটা লিখিব দিছে, গতিকে আমি লিখি দিব পাৰোঁ যে 12টা, অৰ্থাৎ শুদ্ধ 12টা বাজিছে। আমাৰ যদি ইয়াত 6ত থাকে, ইয়াত যদি ঘণ্টাৰ কাঁটাটো 6ত আকৌ মিনিটৰ কাঁটা, তেতিয়াহ'লে কি হ'ব? 6টা 30 হয় নাই, 6টা 30, 6টা 45, 6টা 30 হ'ব। যদি 7ত থাকে তেতিয়া 7টা 35 হ'ব, 8ত থাকিলে 8টা 40 হ'ব, 9ত থাকিলে 9টা 45 হ'ব, 10ত থাকিলে 10টা কি হ'ব? 10টা 50, আৰু 11টাত থাকিলে 11টা 55 হ'ব, 12ত থাকিলে আকৌ ডাইৰেক্ট 12 বাজি যাব হ'ব। এতিয়া আমি এটা সময় লিখিব দিছে, আমি ডাইৰেক্ট কি লিখিম, চিধাই কি লিখি দিম, 12 লিখি দিম। তোমালোকে লিখিবা 12। উত্তৰটোত 12 লিখি দিব পাৰা ডাইৰেক্টলি হয় নহয়, 12 লিখি দিছো মই। আৰু সময় লিখোতে 2টা ফুটচিহ্ন দি 2টা শূন্য দিবা, কাৰণ 60 দুঘৰ থাকে হয় নাই, 60 ছেকেণ্ডে 1 মিনিট, 60 মিনিটে 1 ঘণ্টা, গতিকে 12টা উত্তৰটো হ'ব 12। ইয়াত 12 বুলি লিখি দিবা, মই কিতাপত লিখা নাই, ধৰ 12টা হ'ব। এটা হ'লে 1টা 5 হ'ব, 1টা 5 1 যদি আমি লিখোঁ তেতিয়াহ'লে আমি লিখিব পাৰিম যে এটা ইংৰাজীত গুচি গৈছে, অসম হ'ব, যিকোনো এটাইহে লিখিব দিছে, গতিকে 12 বুলি চিধাই লিখিবা হ'ব। নেক্সটটো চাওঁ, খ নম্বৰটো চোৱা, এতিয়া সময় 9 বাজি 45 মিনিট, অৰ্থাৎ 9টা 45 হ'ল। আধা ঘণ্টাৰ পিছত সময় কিমান হ'ব? কিমান? 9 বাজি 45, 9 বাজি 45 মানে 9:45, আধা ঘণ্টাৰ পিছত, অৰ্থাৎ আধা ঘণ্টাৰ পিছত মানে পিছে আধা ঘণ্টা মানে কিমান? আধা ঘণ্টা মানে হৈছে 30 মিনিট, পিছত হ'লে মানে 30 মিনিট, আধা ঘণ্টা মানে 30 মিনিট, এইটো আধা ঘণ্টা, আধা ঘণ্টা মানে 30 মিনিট হ'ল।
আধা ঘণ্টা মানে 30 মিনিট মনত ৰাখিবা আধা ঘণ্টা এতিয়া এই মিনিট পিছত কৈছে 9:45 9:45 মানে 9:45 আধা ঘণ্টাৰ পিছত মানে কি আধা ঘণ্টাটো যোগ হ'ব কাৰ লগত যোগ হ'ব 45 মিনিটৰ লগত অৰ্থাৎ মিনিট আধা ঘণ্টা মানে 30 মিনিট হল ইয়াত মিনিটৰ ঘৰ কোনটো এইটো ঘণ্টাৰ ঘৰ গতিকে ঘণ্টাৰ ঘৰত যোগ নহব মিনিটৰ ঘৰত যোগ হ'ব এতিয়া চাবা 5 5 0 5 4 3 7 হল 9:75 এতিয়া এইটো শুদ্ধ নে এইটো শুদ্ধ নহয় কিয় নহয় 9:75 মিনিট নাথাকে কিমান থাকে 60 মিনিটে হ'ব লাগিছিল গতিকে কি কৰিব লাগিব আমি এটা 60 ইয়াৰ পৰা বিয়োগ কৰি দিব লাগিব আৰু এই 60টো ইয়ালৈ যোগ কৰি দিব লাগিব দেখছো 5ৰ পৰা 0 গলে 5 7ৰ পৰা 6 গলে 1 1টো এফালে আহি কিনে কি হৈ যাব এই আগৰ লগত যোগ হ'ব কিমান হ'ব ইয়াত আহি যাব 60 আহা মানে 1 আহা কিমান হ'ব 10 হ'ব হল 10টা কিমান 15 10টা কিমান পালো এতিয়া 15 ইয়াত লিখিব পাৰা 10টা 15 বুলি আমি 1 নম্বৰটো 12 লিখি দিওঁ এটো কিমান পালো আমি 10টা 15 হল 10টা 15 পালো নেক্সট টু চাও গ নম্বৰটো চোৱা গ নম্বৰটো কি কৈছে চোৱা এতিয়া সময় 12:30 মিনিট কিমান 12:30 মিনিট মানে 12:30 মিনিটৰ ঘৰত এইটো সেইটো ঘণ্টাৰ ঘৰ এইটো মিনিটৰ ঘৰ 45 মিনিটৰ আগতে হলে মানে 12:30 মিনিটৰ আগতে মানে আগতে হলে কি কৰিব লাগিব বিয়োগ কৰিব লাগিব পিছত হলে যোগ কৰিব লাগিব হল আগত হলে বিয়োগ কৰিব লাগিব এতিয়া 45 মিনিটটো বিয়োগ কৰিব লাগিব বিয়োগ কৰিব লাগিব এটো হলে যোগ কৰিব লাগিছে এতিয়া চোৱা 45 মিনিট যেতিয়া বিয়োগ কৰিম তেতিয়া চোৱা ইয়াৰ পৰা 30 মিনিট আছে 30 মিনিটৰ পৰা 45 মিনিট সিধাই বিয়োগ নহয় এতিয়া চোৱা ইয়াৰ পৰা যদি ইয়ালৈ যাওঁ 10 হ'ব 10ৰ পৰা 5 গলে 5 হল ইয়াত থাকিলে 2 গতিকে 2ৰ পৰা 4 বিয়োগ নাযায় তেতিয়া কি কৰিম আমি ইয়াৰ পৰা 1 ধাৰ লম 12ৰ পৰা হল এটা চোৱা 12ৰ পৰা 1 ধাৰ লোৱা মানে এই 12ৰ পৰা 1 ধাৰ লোৱা মানে এই অংকটো ইয়াত পাতি লম ভালকে এতে পাতিছো নতুন এটা লৈ লওঁ ৰবা 12:30 হল 45 বিয়োগ কৰিব লাগে দেখোৱা সময়ৰ বিয়োগৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিবা দেখোৱা ইয়াত 0ৰ পৰা 5 বিয়োগ নহয় ইয়াৰ পৰা ধাৰ লম ঠিকে আছে কিন্তু ইয়াত কিমান হ'ব এতিয়া 2 হ'ব 2ৰ পৰা 4 বিয়োগ নাযায় গতিকে ইয়াৰ পৰা 1 ধাৰ ল'ব লাগিব গতিকে সময়ৰ ক্ষেত্ৰত আমি আগতীয়াকৈ ধাৰ লৈ ল'ব লাগিব দেখোৱা ইয়াৰ পৰা যেতিয়া আমি 1 ধাৰ ল'ম তেতিয়া ইয়াত কিমান হৈ যাব 60 গুচি যাব কিমান যাব 60 এটো হৈছিলে ঘণ্টাত এটো হৈছে মিনিট 1 যোৱা মানে 1 ঘণ্টা যোৱা মানে 60 মিনিট যাব 60 মিনিট যাব গতিকে এটি মিনিটৰ ঘৰত আছে না নাই মিনিটৰ ঘৰ গতিকে চোৱা 60 গলে মানে এই 60 আৰু এই 30 টো প্ৰথমতে যোগ কৰি ল'ব লাগিব কিমান হ'ব 90 হ'ব হল এতিয়া বিয়োগ কৰিব লাগিব এতিয়া আমি এই 45 টো বিয়োগ কৰিব লাগিব ইয়াত পাতিটো 45 টো পাতি দিম না দেখো 0ৰ পৰা 5 আছে এপাৰ ধাৰ লম এপাৰ ধাৰ ললে কিমান হ'ব 10ৰ পৰা 5 গলে 5 ইয়াত থাকিব কিমান 8 8ৰ পৰা 4 গলে 4
8ৰ পৰা 4 গ'লে কিমান 4 8ৰ পৰা 4 গ'লে 4 তাৰ মানে কিমান পালো এতিয়া ইয়াত কিমান পালো এতিয়া 45 মিনিট ইয়াত কিমান হ'ল এতিয়া ইয়াত কিমান থাকিলে এক ধাৰ দানতে কিমান থাকিছিলে 11 থাকিছিলে হয় নহয় 45 কাৰণ এটো যোগ হৈ 90 হৈ গৈছিলে হয় কি নহয় 90 হৈ গৈছিলে এটো 90 হৈ গৈছিলে 30 হয় না গতিকে 45 11টা 45 কিমান পালো আমি 11টা 45 পালো হ'ব মানে কি ইয়াৰ পৰা যেতিয়া যাব 60 যাব দেই 60 মিনিট যাব 60 মিনিট 30ৰ লগত যোগ হ'ব 30ৰ লগত যোগ হৈ 45 বিয়োগ হ'ব হ'ব আৰু ইয়াত থাকিলে 12 পৰা 1 গুচি গৈছিলে 11 থাকিলে তেতিয়া 11টা 45 উত্তৰটো কিমান পাম আমি 11টা 45 ঘ নম্বৰটো চোৱা 1 ঘণ্টাত 10 মিনিট কিমানটা থাকে 1 ঘণ্টাত 10 মিনিট কিমানটা থাকে সুধিছে যে চোৱা 1 ঘণ্টা সমান কিমান 60 ইংৰাজীত গুচি গৈছে 60 মিনিট তেতিয়াহ'লে 1 ঘণ্টা সমান 60 মিনিট এতিয়া 60 মিনিটত 10 মিনিট কিমানটা থাকে তাৰ মানে এতিয়া কি কৰিম আমি তেতিয়া আমি কৰিব লাগিব 60 ক 10ৰে হৰণ কৰি দিব লাগিব হল 60 ক 10ৰে হৰণ কৰি দিলে কিমানটা ওলাই পৰিব চোৱা 6 10 গুণ 60 তাৰ মানে কিমানটা 6টা থাকে অৰ্থাৎ যিমান মিনিট কৰি ভগাব দিছে সেই মিনিটক এই ঘণ্টাটোৰ